Hey guys, good morning. Welcome back to my YouTube channel. ঠিক আছে, আজি মই যাই আছো লোকেল ডিউটি আৰু কালি ভিডিঅ' অহা নাই কাৰণটো আছিল মোৰ বেমাৰ, পেটৰ বিষ, পুৰা তল পেটটো পুৰা বিষ। আজিও মানে হৈ আছে, অলপ অলপ আছে বাৰু, একো নাই, টেবলেট খাই লৈছোঁ। আজি ডিউটি কৰিব পাৰিম, এইটো জছত ওলাই আহিছোঁ পুৰা ডিউটি কৰিম বুলি। আৰু যাই আছোঁ আজি লোকেল ডিউটি। প্ৰথমতে যাম মই অফিচৰ পৰা তেলটো লৈ যাম মই কিৰণচি গ্ৰাইণ্ড, এয়াৰপৰ্টৰ ওচৰত খালি যাম। এই ৰাস্তাবিলাক মানে কি তেৰা বেকা। মোৰ হৰণটো ভাল লাগে, কিন্তু চবে কয় আৰে হণ্ডাই গাড়ী, হণ্ডাই নট ডিজায়াৰ। হণ্ডাই গাড়ীটো আছেই না, অলপ মাইলেজটো একদমেই নাই। চাওক ৰেঞ্জ 3, কালি ৰবৰটো লৈ গৈছে, গোটেই তেল খালাচ কৰি লৈ আহিছে, হাফ টেংকিৰ ওপৰত তেল। একো নাই, হৈয়ে থাকে এইবিলাক কথা, বাদ দিয়ক। এতিয়া 3 ৰেঞ্জ যাই পাম না নাই নাজানো, ষ্টাৰ্ট বন্ধ হ'লে দেখাম। ষ্টাৰ্ট বন্ধ হ'ব নালাগে ভগৱানৰ কৃপাত, কাৰণ আমাৰ মহাদেৱ আছে, মহাদেৱে আমাক সদায় ছাপোৰ্ট কৰে। গৈ আছোঁ বিন্দাছ কৰি। চাওঁ আজি দিনটোত কি দেখাব পাৰোঁ, যদি কিবা ভাল দেখাব পাৰোঁ দেখাম, নহ'লেতো নাই, আৰু ব্লগটো আহিবই, যি নহ'লেও ব্লগ আহিব, সেইটোতো গেৰাণ্টি 100%। বেমাৰ হৈ থাকিলে নাহে গাইজ, কিন্তু এনেতো আহি যাব। ঠিক আছে, এতিয়া ৰাখি দিওঁ আৰু দেখাই আছোঁ আগত ক্লিক নতুন যেন লাগি আছে ৰাস্তাবিলাক। কালিৰ দিনটো ওলোৱা নাই ঘৰৰ পৰা, সেইটো কাৰণে নেকি, মানে চাওক আজি কিবা মোৰ বেলেগ লাগি আছে। কি হ'ব দিয়ক, আৰু যি আছে আৰু নতুন হৈছে আৰু একদিন নোলালে আৰু এনেকুৱা হৈ বুলি মই গমেই পোৱা নাছিলোঁ। ঠিক আছে, আৰ্মিৰ গাড়ী, জয় হিন্দ, চেলুট। জাবৰা চাফা কৰি আছে আৰ্মিয়ে, ৱাহ আৰ্মিয়ে জাবৰা চাফা কৰি আছে, মজা। এটা কথা হৈছে, তেলৰ দাঁতদি আৰম্ভ হৈ গ'ল। মই য'ত তেল ভৰাব আহিছিলোঁ, মানে আমাৰ যোনটো তেল দি আমি তেল ভৰাওঁ, তাৰে তেলেই নাই। তেল নাই মানে কালি এক গাড়ী আনিছিল বোলে, সেইটো চেছ, আৰু এতিয়া গাড়ী অহা নাই। অলপমান তেল আছে, যিটো আমাৰ গাড়ীখিনি ৰেগুলাৰ চলে, সেইটো কাৰণে আমাক তেল দিলে, আৰু বাকীখিনি গাড়ী লাইন লাগি বহুত লম্বা লাইন ৰাস্তালৈ, কিন্তু আমাক দি দিলে, কাৰণ আমাৰ গাড়ী ৰেগুলাৰ চলে যিহেতু, আৰু আমি ৰেগুলাৰ তেল লওঁ, সেইকাৰণে আমাক যেনেকৈ নহয় আমাকতো দিবই লাগিব, আমাক দি দিলে। কিন্তু গাড়ীত তাতে তেল নাই, ডিপুত মানে লাইন ধৰিব লগা হৈছে, মানে চবকে অলপ তেল দিব লগা হৈছে, মানে ফুল টেংকি তেল দিব পৰা হোৱা নাই। তেলৰ নাটনি হ'ল, গেছৰ নাটনি হ'ব, গেছৰ নাটনি হ'লে বাৰু তেলৰো নাটনি হ'ব এতিয়া। মানে দিয়ক আৰু এই ইয়াতে লাইন চাওক, দেখা পিছে পুৰা লাইন লাগি আছে বাইক গাড়ী দি, আৰু এতিয়া মানে বাইকৰে লাইন লাগে, কাৰণ ডাঙৰ গাড়ী বেছি নাহে ইয়াতে কাণত। দিয়ক আৰু দেখাই আছোঁ যদিও ক'ৰবাত নাটনি আৰু জাম লাগি আছে। গাড়ী মটৰ আজি ৰাস্তাত বহুত কম, কাৰণ পেট্ৰল নাই। এতিয়া ক'ত পেট্ৰল নোহোৱা হৈছে নে কি, মানে একো বুজিয়ে পোৱা নাই। কিছুমান পেট্ৰল পাম্পত আছে চাগে, শুনা পাইছোঁ, কিছুমানত নাই। এতিয়া গাড়ী মটৰ বহুত কমছে, ট্ৰেফিক আজি ইমান নাই। তাৰপিছত এতিয়া কিবা হয়, আমাৰ যদি গাড়ী বহে তো বহুত টান হৈ যাব, মুস্কিল হৈ যাব চলোৱা। জমা যদিও কৰি থোৱা নাই, বেলেগ একো ইনকাম চ'ৰ্চ নাই, কিবা বিজনেছ যে কৰিম, সেই আৰু কি কৰিব লাগে, গাড়ী বহিলে জমেট' মাৰিব লাগিব, আৰু জমেট'য়ে আৰু মাৰিব লাগিব, কথা নাই আৰু বেলেগ আৰু অপশ্যন নাই। জমেট'টো চলিবই। পেট্ৰল পাম বাৰু, দিনটোত 3 লিটাৰমান যাব, জমেট' মাৰিলে 2-3 লিটাৰকৈ যাব, ফুল টেংকি মাৰিলে 2-3 দিন চলিব। কি কৰোঁ চাওক, যদি আমাৰ গাড়ী বহে আমি চব লগন কৰিব লাগিব। কি হ'ব, পেটৰ বিষ আৰু আৰম্ভ হৈছে মোৰ লাহে লাহে। চাওঁ, ঘৰত যাই আছোঁ, মানে এয়া ঘৰত যাই কিনে চাওঁ, ঘৰত যাই অলপ ৰেষ্ট লওঁ। মানে আজি আৰু ৰেষ্ট ল'ব লগা নাই, আৰু যামেই আৰু বেছি দেৰি নাথাকোঁ ঘৰত। কি হ'ব, জীৱনটো বেয়াৰ পিনে যাই আছে। তেলৰ জাম চাওক গাইছ, এই চাওক, মই মিছা কোৱা বুলি ভাবিব পাৰে না।
আৰু চিৰিয়াখানা তেল ডিপুত তেল সেই আহি গ'ল, টেংকাৰ আহি গ'ল। আৰু চাওক জাম, চাওক তেল ডিপুত, এই চাওক গাইছ, দেখা পাইছে মানুহে মানুহ। আজি কিয় নাজানো গোটেই ব্ৰিজৰ ওপৰৰ পৰা যাম। চাওকচোন ইয়াতে মই 10-15 মিনিটৰ পৰা এনেকৈ ফাঁচি আছোঁ। কি বা হৈছে আগত একোৱে গম নাপাওঁ, জাষ্ট ফাঁচি থাকিব লাগে, ফাঁচি আছোঁ আৰু জামত। সেই উলুবাৰী ব্ৰিজ পুৰা যাম, কি ক'ম আৰু গুৱাহাটীখন। আচ্ছা, জামৰ কাৰণটো বুজি পালোঁ গাইছ, পেট্ৰল নাই চবতে। পেট্ৰল পাম্পত পুৰা এনেকুৱা জাম হৈ গৈছে, চাওক এয়া পেট্ৰল পাম্পৰ কাৰণে এইটো জাম। এইয়া চাওক মানুহে গেলানে ভৰাই আছে, চাওকচোন এইয়া গেলানে পেট্ৰল ভৰাই আছে, এনেকুৱা জাম। বাপৰে বাপ, কি হ'ব এনেকুৱা হ'লে। এটা কথা কওঁ, মই চিটি চেণ্টাৰত মই সোমালোঁ, ইয়াতে কাষ্টমাৰ মই নুমিব, ইয়াতে মই নুমিব। তো মই ইয়াতে নুমাই মই এটা বস্তু চালোঁ, কাগজ এখন লগাই দিছে মোৰ উইপাৰডালত কাগজ লগাইছে মানে কি, মিনিংটো কি বুজি পাইছেনে? চিটি চেণ্টাৰ মল এটাত যদি মানে কাপোৰ কিনিব লাগে, তো মানে পাৰ্কিং দিবই লাগিব গাড়ী। ইয়াতে মানুহে কিয় আহে? এটা কাপোৰ কিনিব আহে ন, ফকতীয়াগিৰি কৰিব নাহেতো। এতিয়া যে অলপমান টাইমৰ কাৰণে ইয়াতে পাৰ্কিং দিব লাগিব, এইটো কিবা কথা নেকি? মানে কি হ'ব আৰু, অসমখনৰ ইমান ভিখাৰী হৈ গৈছে না কেলা, ভিখাৰী হৈ বে ইয়াতে চব। চিটি চেণ্টাৰত পালোঁ নেকি মইতো, বেলেগ মলত মই এনেকৈ কিন্তু পোৱা নাই বৰ্তমান। মানে পাৰ্কিং আৰু লয় নেকি? পৰ্যটক এটাক মই ঘূৰাব আনিছোঁ, চিটি চেণ্টাৰখন দেখাব আহিছোঁ, সিহঁতক পাৰ্কিং লাগে। তাতকৈ নিদিওঁ পাৰ্কিং, ওলাই আহিছোঁ বাহিৰত। এই ভিডিঅ'টোৰ টপিক এইটো নাছিলেই, কিন্তু আজি কেমেৰা ওলাই ক'ব লগা বাধ্য। ফকতীয়াগিৰি কামবিলাক যে কৰে, মাথাটো গৰম হৈ আছে সেইটোৱে। আৰু মই এটা ইম্পৰ্টেণ্ট কথা ক'বৰ কাৰণে আহিছোঁ যে পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই বৰ্তমান অসমত। ইণ্ডিয়ান অইলে টুইট দ্বাৰাই চবকে কৈ দিছে যে বৰ্তমান পেট্ৰল ডিজেলৰ কমি হোৱা নাই অসমত, আৰু কোনো এনেকুৱা কাম নকৰিব যিটো বেছিকৈ নাটনি হয় আমাৰ অসমত। আৰু চবেই মই দেখা পাই আছোঁ ৰাস্তাত গেলান লৈ ভৰাই আছে। তো সেইটো কাম নকৰিব, কাৰণ আজি আপোনালোকে কালি চলিব, কিন্তু বাকী গাড়ীবিলাক কালিলৈকে কেনেকৈ চলিব সেইটো অলপ চাব। কিন্তু বৰ্তমানলৈকে ইণ্ডিয়ান অইলে টুইট কৰিছে কিবা সিহঁতৰ টেকনিকেল প্ৰব্লেমৰ কাৰণেহে বৰ্তমান পেট্ৰল ডিজেল অলপমান হেৰি হৈছে। কিন্তু এনেকুৱা ভুৱা বাতৰি এটা মানে সেই নকৰিব, এনেকুৱাকৈ নাৰাখিব, ঠিক আছে? এইটোৱে মই জনাব আহিছোঁ। আৰু নটিচখন মই ইয়াতে লগাই দি আছোঁ, নটিচখন চাই ল'ব, ধুনীয়াকৈ দিয়া আছে, যোনটো টুইট কৰিছে মেছেজটো, ঠিক আছে? মই এইটো দি দিম, আপোনালোকে চাই ল'ব, এনেকুৱা কেতিয়াও নকৰিব। দিয়ক। টেম্পুবিলাকৰ লাগাতকৈ বেছি লোড হোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতি হয়। টেম্পুখন পালটি গৈছে, পূৰা ইঞ্জিনৰ পৰা ধোঁৱা মাৰি আছে। এতিয়া যেতিয়া ইঞ্জিনটো বন্ধ হ'ব অট'মেটিক, তেতিয়াহে ষ্টাৰ্টটো বন্ধ হ'ব, তাৰ আগত ষ্টাৰ্টটো বন্ধ কৰিব নোৱাৰে। চাওকচোন অৱস্থা গাড়ীখনৰ, কেনেকুৱা ধোঁৱা মাৰিছে না, গোটেই মানে ৰাস্তাটো ফগ হৈ গৈছে। গাইজ আহি পাই গ'লোঁ এতিয়া কিৰণচি গ্ৰাইন এয়াৰপৰ্টৰ ওচৰত। মানে কথা এটা কওঁ, কেলা ইমান বেয়া কাষ্টমাৰ, সি কি কৰিছে জানানা? প্ৰথম কথাটো, মোৰ যোনটো মানুহে গাড়ী বুক কৰিছিল সি নাই, বেলেগ এজন মানুহ আহিছে, আহি কিনে কি কৰিছে জানানা? এটা মানে বাহিৰৰ মানুহ, সি মানে বাহিৰৰ পৰা আহিছে, সি মানে ব্ৰিজ দেখাই নাই নেকি? প্ৰায় গোটেইকেইখন ব্ৰিজৰ ওপৰে আনছি, আনি কিনে আৰু পিছত কি কৰিছে, নতুন ব্ৰিজখন যে আমাৰ কুমাৰ ভাৱেশ উৰণ সেতু, সিপিন্ধি লৈ এনেকৈ ঘূৰাই আমাৰ ব্ৰহ্মপুত্ৰ হৈ আহি এনেকৈ কিৰণচি গ্ৰাইন আছোঁ এয়াৰপৰ্টৰ ওচৰত। অলপ পাগল নেকি বে কাষ্টমাৰটো?
মাথাত কিবা আছে না নাই ইমান দূৰ ঘূৰি আছে এনেই তেল নোহোৱা হৈছে গাইছ ডিউটি ছুটি হৈ গ'ল এই চাওকচোন মামাই কিন্তু বনাইছে আৰু না এইখন নতুন এয়াৰপৰ্টখন সোমাবহে চান্স পোৱা নাই কিন্তু দেখি কিনে ভাল লাগি আছে কিন্তু মামাই কিন্তু কিছু কাম কৰি আছে আমাৰ অসমত আৰু এতিয়া ডিউটি ছুটি হৈ গ'ল আমাৰ মানে পাগল কাষ্টমাৰটো তো গমে পালে মই ক'লোৱে পাগল কাষ্টমাৰটো মানে এতিয়া মোক এৰি দিল এই তেতিয়াৰ পৰা 6:30টাৰ পৰা কি মোক এনে এটা বেং বুং কৰি ৰাখিছিল নেকি আৰু কথাটো হ'ল কি এনেকুৱা কালি ৰাতিপুৱা আহি পাব লাগিব মই 5:30টাত কিৰণচি গ্ৰাইন গণেশগুৰিৰ পৰা ঘৰৰ পৰা ওলব লাগিব মই কেইটাত 4:30 বজাত এলা কালি আৰু হৈছে আৰু মোৰ ডিউটি এতিয়া মই ঘৰত যাই ভাত খাম কেতিয়া শুম কেতিয়া খাম কেতিয়া আৰু ৰাতিপুৱা উঠবাই লাগিল মাথা বেয়া হৈ গৈছে কেলা এতিয়া যাই আছো ঘৰত চব যাই আছো আৰু উপায়তো নাই আৰু ডিউটি দিছে কৰবাই লাগব নহ'লে আৰু ক'ত কি হ'ব তথাপি কালি কৈম যে কালি ৰাতিপুৱা সোনকালে আহিছোঁ মোক এৰি দিয়ক মই জল্দি যাব লাগিব হয় নে নহয় 5টা বজালৈকে এৰি দিলেও মোৰ কথা নাই কেছ নাই ঘৰত যাই ঘুমাম সেইটোৱে কথা এতিয়া চাওক ঘৰৰ পিনে যাওঁ হাৱে হৈ কিনে যাম চিটি হৈ কিনে গাইজ মোবাইলটো অলপমান প্ৰব্লেম দি আছে কিবা হৈছে নাজানো ভালকৈ কথাবিলাক কোৱাই নহয় মাজতে বন্ধ হৈ যায় কিবা হৈ আছে গম নাপাওঁ ঘৰত যাই কিনে চেক কৰিম কভাৰ চভাৰ খুলি দিলোঁ কিবা হিটিং ইছ্যু আহি আছে চাব লাগিব কালি ক'ৰবাত ৰিপেয়াৰিঙত দিব লাগিব চাগে ঠিক আছে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব আৰু মই লগ পাম নেক্সট এটা ভিডিঅ'ত টিল দেন টাটা বাই বাই